নমস্কাৰ, মই নয়নমণি শইকীয়া সকলো অসমবাসী ৰাইজক মই সেৱা জনাইছোঁ আৰু বৰ্তমান মই মালয়েছিয়াত আজি আমাৰ 7 নেশ্যন লন বল চেম্পিয়নশ্বিপ আজি শেষ হৈছে আৰু মই ইয়াত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ। বিশেষকৈ মই বহুত সুখী কাৰণ এজন প্লেয়াৰক আৰু কি লাগে মেডেল পালে আৰু একো নালাগে। হয়তো আমাৰ গোটেই খেলুৱৈসকলে জানে যে আমাৰ মেডেলেই টাৰ্গেট আৰু এইখিনি বস্তু আজি সক্ষম হৈছে অকল আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণে, কাৰণ ইয়াত 25 চনত বিশ্বকাপ হৈছিলে এখন খেলপথাৰতে আৰু সেই 25 চনত আমি বিশ্বকাপ খেলিবলৈ আহোঁতে আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত সহায়ৰ হাত আগবঢ়াইছিলে আৰু সেই একেখন খেলপথাৰতেই আকৌ আমি আজি খেলিবলৈ পাই সুখী হৈছোঁ। আৰু বিশেষকৈ যোৱাবাৰ যেতিয়া বিশ্বকাপত আহিছিলোঁ মই কোৱাৰ্টাৰ ফাইনেলত থমকি ৰ'বলৈ সক্ষম হৈছিলোঁ, কিন্তু এইবাৰ মই সেইখিনি সফল হ'ল আৰু মই এইবাৰ চিলভাৰ মেডেল পাবলৈ সক্ষম হ'লোঁ আৰু এইখিনি হৈছে অকল একমাত্ৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণে আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ যদি আমাৰ খেলুৱৈসকলক যদি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি ইমানখিনি আমাক উৎসাহ নিদিলেহেঁতেন হয়তো আমাৰ অসমৰ খেলুৱৈসকল ইমান আগবাঢ়ি নগ'লহেঁতেন আৰু বিশেষকৈ মই সেইখিনি অনুভৱ কৰোঁ। সেইটো কাৰণে মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই নয়নমণি শইকীয়া সকলো অসমবাসী ৰাইজক মই সেৱা জনাইছোঁ আৰু বৰ্তমান মই মালয়েছিয়াত আজি আমাৰ 7 নেশ্যন লন বল চেম্পিয়নশ্বিপ আজি শেষ হৈছে আৰু মই ইয়াত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ। বিশেষকৈ মই বহুত সুখী কাৰণ এজন প্লেয়াৰক আৰু কি লাগে মেডেল পালে আৰু একো নালাগে। হয়তো আমাৰ গোটেই খেলুৱৈসকলে জানে যে আমাৰ মেডেলেই টাৰ্গেট আৰু এইখিনি বস্তু আজি সক্ষম হৈছে অকল আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণে, কাৰণ ইয়াত 25 চনত বিশ্বকাপ হৈছিলে এখন খেলপথাৰতে আৰু সেই 25 চনত আমি বিশ্বকাপ খেলিবলৈ আহোঁতে আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত সহায়ৰ হাত আগবঢ়াইছিলে আৰু সেই একেখন খেলপথাৰতেই আকৌ আমি আজি খেলিবলৈ পাই সুখী হৈছোঁ আৰু বিশেষকৈ যোৱাবাৰ যেতিয়া বিশ্বকাপত আহিছিলোঁ মই কোৱাৰ্টাৰ ফাইনেলত থমকি ৰ'বলৈ সক্ষম হৈছিলোঁ, কিন্তু এইবাৰ মই সেইখিনি সফল হ'ল আৰু মই এইবাৰ চিলভাৰ মেডেল পাবলৈ সক্ষম হ'লোঁ আৰু এইখিনি হৈছে অকল একমাত্ৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণে আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ যদি আমাৰ খেলুৱৈসকলক যদি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি ইমানখিনি আমাক উৎসাহ নিদিলেহেঁতেন হয়তো আমাৰ অসমৰ খেলুৱৈসকল ইমান আগবাঢ়ি নগ'লহেঁতেন আৰু বিশেষকৈ মই সেইখিনি অনুভৱ কৰোঁ। সেইটো কাৰণে মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।